1928 চনত পুনৰ এটা সত্যাগ্ৰহ হৈছিলে যাক কোৱা হয় বৰদলি সত্যাগ্ৰহ এইটো কৃষকসকলৰ হকে কৰা এটা সত্যাগ্ৰহ আছিলে বৰদলি গুজৰাটৰ এখন জেগা হয় এই আন্দোলনটোত বল্লভভাই পটেল আছিলে নেতা হিচাপে আৰু গান্ধীজীও ইয়াতে অংশগ্ৰহণ কৰিছিলে ঠিক আছে কিন্তু মূল নেতা ইয়াতে বল্লভভাই পটেলে আছিলে গতিকে কৃষকসকলৰ খাজানা হঠাৎ ব্ৰিটিছে বহুত বঢ়াই দিছিল প্ৰায় 30% খাজানা বঢ়াই দিছিলে আৰু তাৰ বিৰুদ্ধে এই সত্যাগ্ৰহটো হৈছিলে বৰদলি নামৰ জেগাখনত আৰু ইয়াতে এটা কথা উল্লেখ কৰিবলগীয়া যে বৰদলিৰ যিসকল মহিলা আছিলে সেই মহিলাসকলেই পোন প্ৰথমবাৰৰ বাবে বল্লভভাই পটেলক চৰ্দাৰ বুলি সম্বোধন কৰিছিলে গতিকে কেতিয়াবা যদি প্ৰশ্ন আহে যে বল্লভভাই পটেলক চৰ্দাৰ উপাধি কোনে দিছিলে তেনেহলে উত্তৰটো হ'ব বৰদলিৰ মহিলাসকলে আই থিংক লাষ্ট ইয়াৰ প্ৰিলিমছত এইটো কুৱেশ্যন আহিছিলে যে বল্লভভাই পটেলক চৰ্দাৰ উপাধিটো কোনে দিছিলে ঠিক আছে মনত ৰাখিবা উত্তৰটো হ'ব বৰদলিৰ মহিলাসকল